নমস্কাৰ বন্ধুসকল, আজি 25 এপ্ৰিল বহাগ মাহৰ আজি 11 তাৰিখ। বলক আজি ৰাশিফল আৰম্ভ কৰোঁ। ৰাশিফলটো চোৱাৰ আগত আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এটা লাইক কৰি দিব। আজি জ্যোতিষীৰ মতে আজি শুভ সময় হৈছে অভিজিত মুহূৰ্ত, যিটো আজি প্ৰায় দুপৰীয়া 12টা বজাৰ পৰা 1টা বজালৈ পৰিছে। এইটো টাইমত শুভ কামৰ বাবে অতি উপযোগী। এইটো টাইমত সম্পত্তি ক্ৰয়, বাহন ক্ৰয়, নতুন উদ্যোগ আজি আৰম্ভণি কৰিব পাৰে। ৰাহুকাল প্ৰায় 10:30টাৰ পৰা 12টালৈকে পৰিছে। এইটো টাইমত একো ধৰণৰ কাম বা শুভ কাম নকৰিব। তাৰমানে এইটো কাম শুভ কাম কৰাৰ বাবে অশুভ হয় এইটো টাইম, ঠিক আছে। পৰাপক্ষত আপোনালোকে এইটো টাইম এভইড কৰিবলৈ চাব, আৰু যদি এভইড কৰিব নোৱাৰে তেতিয়াহ'লে ওম শ্ৰী গণেশায় নমঃ মন্ত্ৰটো পাঠ কৰি নতুন কাম বা নতুন যাত্ৰা আৰম্ভ কৰিব, ঠিক আছে। 10:30টাৰ পৰা 12টা বজালৈকে। এতিয়া প্ৰথম ৰাশিটো আহিছোঁ মেঘ ৰাশি। আজি কেৰিয়াৰত উন্নতি হ'ব, কিন্তু উচ্চ পদস্থ লোকৰ সৈতে বিবাদ এৰাই চলিব। স্বাস্থ্যত চিন্তা হ'ব পাৰে। সমাধান দিছে যে কামত ধৈৰ্য ৰাখিব, ধ্যান কৰি মনটো শান্ত কৰিবলৈ কৈছে। আজি দিনটো আপোনাৰ মেডিটেশ্যন কৰিবলৈ কৈছে, তেতিয়া আপোনাৰ মনটো শান্ত হৈ থাকিব। আজি প্ৰিয় ৰং দিছে ৰঙা ৰঙৰ কাপোৰ পিন্ধিব, শক্তি আৰু আত্মবিশ্বাসৰ বাবে। যদি ৰঙা ৰঙৰ কাপোৰ পিন্ধে তেতিয়া আপোনাৰ শক্তি আৰু আত্মবিশ্বাস বাঢ়িব। ইয়াৰ পিছত আহিছোঁ বৃষ ৰাশিলৈ। অৰ্থগমন হ'ব পাৰে বুলি কৈছে, কিন্তু আজি খৰচ কৰোঁতে সাৱধান হ'ব। প্ৰেমৰ সম্পৰ্কত আজি ভুল বুজাবুজি হ'ব পাৰে বুলি কৈছে। সমাধান কৈছে যে টকা আজি সঞ্চয় কৰিব, সংগীৰ সৈতে খোলাখুলিকৈ কথা পাতিবলৈ কৈছে। আজি প্ৰেমিক প্ৰেমিকাৰ সৈতে বা বন্ধু বান্ধৱৰ সৈতে খোলাখুলিকৈ কথা পাতিবলৈ কৈছে আপোনাক, ঠিক আছে। আজি প্ৰিয় ৰং দিছে বগা। বগা ৰঙৰ কাপোৰ পিন্ধিলে স্থিৰতা আৰু শান্তিৰ বাবে আজি ভাল। তাৰমানে আপোনাৰ আজি দিনটো স্থিৰতা আৰু শান্তি বজাই ৰাখিব, মানে বৃষ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে, ঠিক আছে। ইয়াৰ পাছত আহিছোঁ আমি মিথুন ৰাশিৰ কাৰণে। ব্যস্ত দিন, ভ্ৰমণৰ সুযোগ পাব বুলি কৈছে, পৰিয়ালৰো সমৰ্থন পাব। সমাধান দিছে যে আজি সকলোৰে লগতে মিলিজুলি থাকিব, প্ৰিয়জনক ধন্যবাদ জনাবলৈ কৈছে আজিৰ দিনটো আপোনাক। প্ৰিয় ৰঙৰ উপায় দিছে সেউজীয়া ৰঙৰ কাপোৰ পিন্ধিব, উন্নতিৰ আৰু সংস্থাপনৰ বাবে ভাল বুলি কৈছে আজি, আৰু মিলা প্ৰীতিৰ বাবেও ভাল আজিৰ দিনটোত আপোনাৰ মিথুন ৰাশিৰ ব্যক্তিসকলৰ কাৰণে। ইয়াৰ পাছত আহিছোঁ আমি 4 নম্বৰ ৰাশি কৰ্কট ৰাশিলৈ। মানসিক অস্থিৰতা হ'ব পাৰে বুলি কৈছে, কামৰ চাপ বাঢ়িব। সমাধান অলপ সময় বিৰতি ল'বলৈ কৈছে, বেছি চিন্তা নকৰিব বুলি কৈছে আজিৰ দিনটোত। প্ৰিয় ৰং বগা বা ৰূপালী ৰং ব্যৱহাৰ কৰিব মানসিক শান্তিৰ বাবে, ঠিক আছে। ইয়াৰ পাছত আহিছোঁ আমি সিংহ ৰাশি লিঅ'লৈ। নেতৃত্বৰ দক্ষতা ফুটিব বুলি কৈছে, সম্পৰ্কত অহংকাৰৰ পৰা সাৱধান হ'ব লাগিব বুলি কৈছে। আজিৰ দিনটো আপুনি নম্ৰ হৈ থাকিবলৈ কৈছে, আৰু দলগত কামত গুৰুত্ব দিবলৈ কৈছে। আপুনি আজি কাম বন কৰিলে মানে ধৰি ল'লোঁ মিলা প্ৰীতিকৈ কৰিবলৈ কৈছে কামবিলাক, তেতিয়া আপোনাৰ কামবিলাক ভালদৰে হৈ উঠিব। যদি আপুনি গ্ৰুপ হৈ কামবিলাক কৰে তেতিয়া আপোনাৰ কামটো আজি ভাল হ'ব বুলি কৈছে, ঠিক আছে। প্ৰিয় ৰং দিছে আজি সোণালী হালধীয়া মানে গল্ডেন য়েল্ল' ৰঙৰ কাপোৰ পিন্ধিব, সফলতা আৰু ক্ৰিয়েটিভিটিৰ কাৰণে, মানে আজিৰ দিনটো সেইটো কাৰণে ভাল হয় আপোনাৰ সিংহ ৰাশি ব্যক্তিসকলৰ কাৰণে, ঠিক আছে। ইয়াৰ পাছত আহিছোঁ আমি কন্যা ৰাশি ভাৰ্গ। স্বাস্থ্যৰ ক্ষেত্ৰত ভাল আজি বুলি কৈছে, অলপ মানসিক চাপ পাব পাৰে বুলি কৈছে। সৃষ্টিশীল কামৰ সফলতা পাব। আজি যোনটো ক্ৰিয়েটিভমূলক কাম, ধৰি ল'লোঁ ক্ৰিয়েটিভমূলক কাম যেনেকুৱা ধৰণৰ নতুনকৈ বস্তু সৃষ্টি কৰা, মিডিয়া লাইন আপোনাৰ ধৰি ল'লোঁ ভিডিঅ' এডিটাৰ, কম্পিউটাৰ অপাৰেটৰ বা বিভিন্ন ধৰণৰ এডিট কাম কৰা, ট্ৰেডিংটো আজিকালি স্কিলতে পৰে, শ্বেয়াৰ মাৰ্কেট ট্ৰেডিং, তেনেকুৱা কামত আজি সফলতা পাব বুলি কৈছে আজি। সমাধান দিছে যে নিজৰ যত্ন ল'ব, আত্মবিশ্বাস ৰাখিব বুলি কৈছে আজিৰ দিনটো আপোনাৰ, ঠিক আছে। প্ৰিয় ৰং আজি কৈছে নেভি নীলা ৰং ব্যৱহাৰ কৰিব মনোনিৱেশৰ বাবে। তাৰমানে যদি আজি ডাৰ্ক ব্লু, নেভি ব্লু এইটো কাপোৰ পিন্ধিলে আজি আপোনাৰ ভাল, তাৰমানে মনোনিৱেশৰ বাবে, ঠিক আছে। ইয়াৰ পাছত আহিছোঁ আমি তুলা ৰাশি লিব্ৰালৈ। আজি আপোনাৰ সামাজিক জনপ্ৰিয়তা আহিব। যদি আপুনি ইলেকশ্যন খেলিছে, কিবা ৱাৰ্ড মেম্বাৰ উঠিছে বা কিবা কিবি ধৰণৰ যদি ইলেকশ্যনত খেলিছে, সেইটো কাৰণে আজিৰ দিনটো আপোনাৰ জনপ্ৰিয়তা আহিব বুলি কৈছে। আৰু অৰ্থ সংক্ৰান্ত সমাধান হ'ব পাৰে বুলি কৈছে। অৰ্থ বহুত দিন ক'ৰবাত ফচি মেলি থকা পইচা পাতি সেইবিলাক আজি আপোনাৰ ৰিকভাৰী হ'ব পাৰে বুলি কৈছে, ঠিক আছে। নেটৱৰ্কিং আজি সাৱধানে কৰিব, যুক্তিপূৰ্ণ বিনিয়োগৰ পৰা এৰাই চলিবলৈ কৈছে, মানে অদৰকাৰী বিনিয়োগৰ পৰা আজি এৰাই চলিবলৈ কৈছে। য'ত প্ৰয়োজন হয় য'তে বিনিয়োগ কৰিবলৈ কৈছে, ঠিক আছে। আজি প্ৰিয় ৰং দিছে গুলপীয়া ৰং পিন্ধিব, প্ৰেম আৰু শান্তিৰ বাবে। যোনটো গুলপীয়া ৰং হয় সেইটো প্ৰেম আৰু শান্তিৰ বাবে ভাল, সেইটো কাৰণে আপোনাক আজি গুলপীয়া ৰঙৰ কাপোৰ পিন্ধিবলৈ কৈছে। আৰু আজি আপোনাৰ সামাজিক জনপ্ৰিয়তা বাঢ়িব বুলি কৈছে তুলা ৰাশি ব্যক্তিসকলৰ কাৰণে, ঠিক আছে। ইয়াৰ পাছত আহিছোঁ আমি বৃশ্চিক ৰাশিলৈ। পৰিৱৰ্তনশীল
দিন নেতিবাচক এৰিব, কেৰিয়াৰ নতুন সুযোগ আহিব পাৰে বুলি কৈছে। ধৰি ল'লোঁ কেৰিয়াৰত যদি আপুনি বহুত দিন কিবা চাকৰি বাকৰি কাৰণে এপ্লাই কৰি থৈছিলে বা নতুন নতুন চাকৰি যোগ ওলাব পাৰে বা বিভিন্ন ধৰণৰ কৰ্ম সংস্থাপন হ'ব, ধৰি ল'লোঁ এনেকুৱা ধৰণৰ কাম কাৰণে আজিৰ দিনটো আপোনাৰ ভাল বুলি কৈছে। পৰাপক্ষত আপুনি যদি চাকৰি ইণ্টাৰভিউ কিবা কিবি দিবলৈও যাব পাৰে বা নতুন বাট মুকলি হ'ব বুলি কৈছে আজিৰ দিনটো। ধৰি লওক নতুনকৈ দোকান এখন অ'পেন কৰিছে, কিবা হৈছে, তেনেকুৱা কামৰ কাৰণে আজিৰ দিনটো ভাল, নতুন সুযোগ আহিব বুলি কৈছে। ঠিক আছে, সমাধান কৰিছে পৰিৱৰ্তনক সাৱটি ল'ব বুলি কৈছে, সক্ৰিয় হৈ থাকিব বুলি কৈছে। আজি দিনটো যিকোনো চান্স আহি যাব পাৰে ঘপককৈ, সেইটো কাৰণে আপোনাক আজি সক্ৰিয় হৈ যাবলৈ কৈছে। কেৰিয়াৰত সুযোগ আহিব পাৰে বোলে, সেইটো কাৰণে আপোনাক সক্ৰিয় হৈ থাকিবলৈ কৈছে আজিৰ দিনটো। প্ৰিয় ৰং আজি ক'লা বা মেৰুণ কালাৰ কাপোৰ পিন্ধিবলৈ কৈছে শান্তিৰ বাবে। ধৰি লওক আজি কিন্তু আপুনি শান্তি থাকিব পাৰে লাগিব ন, সেইটো কাৰণে কৈছে যে আজি আপুনি ক'লা বা মেৰুণ ৰঙৰ কাপোৰ পিন্ধিব। ইয়াৰ পাছত আহিছোঁ আমি ধনু ৰাশি। আধ্যাত্মিক উন্নতি হ'ব, ভ্ৰমণৰ পৰিকল্পনা পলম হ'ব পাৰে বুলি কৈছে। আধ্যাত্মিক উন্নতি মানে মেডিটেশ্যন কৰক বা বিভিন্ন ধৰণৰ ভক্তিমূলক জেগা মন্দিৰ চন্দিৰ যাওক, তেতিয়া আপোনাৰ আজি বহুত দিনৰ আশাবিলাক পূৰ্ণ হ'ব বুলি কৈছে ধনুৰাশি ব্যক্তিসকলৰ কাৰণে। আৰু ভ্ৰমণৰ পৰিকল্পনা আজি কৰিছিলে যদি এইটো লেট হ'ব বুলি কৈছে আজিৰ দিনটো আপোনাৰ। ঠিক আছে, সেইকাৰণে অলপ লেটকৈ কৰিব ভ্ৰমণৰ পৰিকল্পনা। আজিৰ দিনটো আপোনাৰ ধ্যান কৰিবলৈ কৈছে, পৰিকল্পনাৰ সৈতে নমনীয়তা হ'ব। প্ৰিয় ৰং বেঙুনীয়া বুলি কৈছে। ঠিক আছে, আজিৰ দিনটোত জ্ঞান আৰু শান্তিৰ বাবে। ইয়াৰ পাছত আহিছোঁ আমি মকৰ ৰাশিলৈ। কঠোৰ পৰিশ্ৰমত ফল পাব বুলি কৈছে, পৰিয়ালৰ সম্পৰ্ক আজি শক্তিশালী হ'ব বুলি কৈছে। মানে যদি ধৰি লওক বহুত দিনৰ পৰা আপুনি হাৰ্ড ৱৰ্ক কৰি আছে, তাৰ আজি ফল পাব বুলি কৈছে। পৰিয়ালৰ সৈতে আজি সম্পৰ্ক আপোনাৰ ভাল হ'ব বুলি কৈছে, যিটো আপোনাৰ কাৰণে আজি বহুত ভাল। সমাধান কৈছে যে সৰু সৰু সফলতা উদযাপন কৰিবলৈ কৈছে আজিৰ দিনটো। আপুনি ধৰি লওক সৰুকৈ হ'লেও যদি সৰুকৈও সফল হয়, তেতিয়া আপুনি অলপমান উদযাপন কৰি মন চন ফূৰ্তি কৰি পৰিয়ালৰ সৈতে সময় কটাবলৈ কৈছে, তেতিয়া আৰু আপোনাৰ ভাল হ'ব আৰু উন্নতি হ'ব। প্ৰিয় ৰং কৈছে মটীয়া ৰং, যোনটো স্থিৰতাৰ বাবে বহুত ভাল। ঠিক আছে, ইয়াৰ পিছত আমি কুম্ভ ৰাশিলৈ। নতুন ধাৰণাত আজি সফলতা পাব, বেছি দায়িত্ব ল'বলৈ এৰাই চলিব, কামবোৰ ভাগ বঢ়াই ল'ব, বাস্তৱসন্মত হ'ব বুলি কৈছে। সমাধান দিছে যে সমাধান প্ৰথম যে আহিছোঁ ভৱিষ্যতবাণীৰে, নতুন ধাৰণা সফলতা পাব বুলি কৈছে, বেছি দায়িত্ব ল'বলৈ এৰাই চলিব বুলি কৈছে। মানে আজিৰ দিনটো আপুনি বেছি দায়িত্ব ল'ব নালাগে, নতুন কামত আজি সফলতা পাব বুলি কৈছে। সমাধান দিছে যে কামবোৰ ভাগ বটাই ল'ব বুলি কৈছে, ভাগত মানে লগৰ সহকৰ্মীৰ লগত মিলাই চলিবলৈ কৈছে আৰু বাস্তৱসন্মত হ'বলৈ কৈছে আজিৰ দিনটো। প্ৰিয় ৰং নীলা ৰঙৰ কাপোৰ পিন্ধিবলৈ কৈছে, স্পষ্টতাৰ বাবে। ঠিক আছে, আজিৰ দিনটো আপোনাৰ ক্লিয়াৰিটিৰ কাৰণে আপুনি নীলা ৰঙৰ কাপোৰ পিন্ধিবলৈ কৈছে আজিৰ দিনটো। ঠিক আছে, ইয়াৰ পাছত আমি মীন ৰাশি পিচেছ দা পাইচেছ। ভৱিষ্যতবাণী অন্তৰ্দৃষ্টি আজি শক্তিশালী হ'ব, মানে ইনটিউশ্যন পাৱাৰ আজি আপোনাৰ ভাল হ'ব। মানসিকভাৱে কষ্ট দিয়া লোকৰ পৰা এৰাই চলিব বুলি কৈছে। যোনবিলাক মানুহে আপোনাৰ মানসিকভাৱে কষ্ট দিয়ে তেওঁলোকক আজি এৰাই চলিব বুলি কৈছে। সমাধান কৈছে অন্তৰৰ কথা শুনিব, সীমা নিৰ্ধাৰণ কৰিব বুলি কৈছে আজিৰ দিনটো আপোনাৰ। ঠিক আছে, আজি দিছে যে প্ৰিয় ৰং সমুদ্ৰীয় সেউজীয়া ৰঙৰ কাপোৰ পিন্ধিব শান্তিৰ বাবে তাৰমানে আজি। ঠিক আছে, পাৰিলে আপুনি গামোচা এখন বা ধৰি লওক গামোচাটো নহয় ৰুমাল চুমাল এখনো লৈ ফুৰিব। ঠিক আছে, ইয়াৰ পাছত আহিছোঁ আমি সকলো ৰাশিৰ বাবে আজি উপায় দিছোঁ আপোনাৰ। আজি আপোনাক ওম নমঃ শিৱায় মন্ত্ৰটো উচ্চাৰণ কৰিবলৈ কৈছে, তেতিয়া আপোনাৰ আজি ভাল হ'ব তাৰমানে। আৰু আজি দুখীয়াক বগা কাপোৰ বা চাউল দান দিবলৈ কৈছে। ঠিক আছে, দুখীয়া মানুহক। ঠিক আছে, তেতিয়া আৰু ভাল হ'ব। যদি আপুনি ৰাশিফলটো ইমান টাইমলৈকে চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বন্ধু বান্ধৱীসকলে লাইক শ্বেয়াৰ কৰি দিব আৰু তলত এটা ভালকৈ কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। জয় শ্ৰীৰাম, জয় শ্ৰী কৃষ্ণ, ওম শ্ৰী গণেশায় নমঃ।